নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়া পোষ্ট GDS ফালৰ পৰা নতুন এটা চাকৰি মুকলি কৰা হৈছে, য'ত আপুনি 28,636টা পোষ্ট আছে, য'ত আপুনি মাত্ৰ 10 পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। ক'ত কি পোষ্ট আছে আৰু কিমানটা পোষ্ট ওলাইছে, আপুনি সেইটো অসমৰ বাবে কিমানটা পোষ্ট ওলাইছে আপুনি জানিবৰ বাবে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টো চাই কিবা হেল্পফুল লাগিছে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ এটা পোষ্ট নেম হৈছে BPM, ABPM আৰু ডাক সেৱা। এই তিনিটা পোষ্ট আহিছে, য'ত আপোনাৰ ভেকেঞ্চি আছে টোটেল 28,636টা পোষ্ট আছে। ডিপাৰ্টমেণ্ট আপোনাৰ পোষ্ট ডিপাৰ্টমেণ্ট কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ আৰু এপ্লাই আপোনাৰ অনলাইন হ'ব, য'ত আপুনি পে'মেণ্ট কৰিব লাগিব 100 টকা। ষ্টাৰ্টিং ডেট হৈছে আপোনাৰ 31 জানুৱাৰী 2026 আৰু লাষ্ট ডেট আপোনাৰ 16 ফেব্ৰুৱাৰী। তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব। তললৈ স্ক্ৰল কৰিব। ইয়াতে আপোনাৰ অসমৰ বাবে আছে আপোনাৰ 339টা পোষ্ট অসমৰ বাবে পোষ্ট আছে আপোনাৰ। ইয়াতে আপুনি চাই ল'ব আপুনি কিমানকৈ চেলাৰি পাব। ইয়াত আছে 12,000 পৰা 29,380। ইয়াত আপুনি চাই ল'ব। মই তলত আপোনাক লিংকটো দি দিম এই ৱেবছাইটখনৰ। ইয়াতে আপুনি অফিচিয়েল আপুনি চাব পাৰিব। ইয়াতে চাব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ লাগিব মাত্ৰ 10 পাছ হ'লে হ'ব। আপুনি 10 পাছ হ'ব লাগিব। আপুনি আপোনাৰ মেথামেটিক্স আৰু ইংলিছ থাকিব লাগিব। আৰু মেক্সিমাম এজ লিমিট আপোনাৰ 18 বয়সৰ পৰা 40 বছৰ হ'ব লাগিব। আৰু ST SCৰ বাবে 5 বছৰ প্লাছ হৈ যাব, আৰু OBCৰ বাবে 3 বছৰ প্লাছ হৈ যাব, আৰু জেনেৰেল সকলৰ বাবে 18 পৰা 40 বছৰ হ'ব লাগিব। আৰু এটা আদাৰ কোৱালিফিকেশ্যন আপোনাৰ কেণ্ডিডেট আপোনাৰ কম্পিউটাৰ জানা হ'ব লাগিব, মানে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু চাইকেলিং জানিব লাগিব আপোনালোকে। ইয়াৰ পিছত আপুনি ইয়াতে জেনেৰেল, OBC, EWS মেল কেণ্ডিডেট আপোনাৰ 100 টকা পে'মেণ্ট কৰিব লাগিব। বাকী আপোনাৰ ফিমেল কেণ্ডিডেট অল কেটেগৰী, জেনেৰেল হওক বা OBC হওক বা ST হওক, আপোনাৰ ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। ST SC কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আৰু PWBD কেণ্ডিডেটৰ বাবে কোনো এটা আপুনি পে'মেণ্ট কৰিব নালাগে। আৰু ট্ৰান্স ওমেনবিলাকো আপুনি কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আপোনাৰ পে'মেণ্ট যেতিয়া এপ্লাই কৰিব, আপুনি কেনেধৰণৰ পে'মেণ্টটো কৰিব, আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং আৰু UPI, ইয়াৰ দ্বাৰা আপুনি পে'মেণ্ট কৰিব পাৰিব। আপোনাৰ পোষ্টবিলাক হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱা। এই আপোনাৰ এই পোষ্টবিলাকৰ নাম। আপুনি তললৈ স্ক্ৰল কৰিব। আপোনাৰ ইয়াতে কেনেধৰণে এপ্লাই কৰিব। প্ৰথমতে আপুনি কেণ্ডিডেট লগইন বা ৰেজিষ্টাৰ কৰিব লাগিব। আপুনি ৰেজিষ্টাৰ প্ৰথমে কৰিব, নতুন কেণ্ডিডেটবিলাকে ৰেজিষ্টাৰ কৰি ল'ব। তাৰপাছত আপুনি ইয়াতে ইমেইলটো দি দিব। ইমেইল দি পেলাই আপুনি ইয়াতে বা মোবাইল নাম্বাৰটো দিব। আপুনি OTP ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ আপোনাৰ ফিল ইয়ৰ পাৰ্চনেল ডিটেইল, আপোনাৰ পাৰ্চনেল ডিটেইলবিলাক দিব। নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ফাদাৰ নেম, মাদাৰ নেম, কমিউনিটি আৰু 10+ চাৰ্টিফিকেট, এইবিলাক আপুনি আপলোড কৰিব। আপলোড কৰাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ ৰেণ্ডম পাছৱাৰ্ড, আপুনি যিকোনো এটা পাছৱাৰ্ড দি দিব। ইউ কেন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইউ কেন চেঞ্জ দ্য পাছৱাৰ্ড আফটাৰ ফাৰ্ষ্ট লগইন। তাৰপিছত আপুনি পাছৱাৰ্ডটো চেঞ্জ কৰিব পাৰিব। তাৰপিছত আপুনি লগইন ইউজিং দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অন পাছৱাৰ্ড, আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডটো দি পেলাই আপুনি এপ্লাই কৰিব পাৰিব। অপেন এপ্লাই অনলাইনত আপুনি ক্লিক কৰি এক্টিভ অপশ্যন টেপ আপুনি তাতে এপ্লাই কৰিব পাৰিব। ফিল দ্য অল ৰিকুৱাৰমেণ্ট ডিটেইলছ ইনক্লুডিং বোৰ্ড এডুকেশ্যনেল ডিটেইলছ, ডিভিজনছ, চিলেকশ্যন পোষ্ট প্ৰিফাৰেঞ্চ, এইবিলাক আপুনি চিলেক্ট কৰি দিব। কৰাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ ইয়াতে ফটোগ্ৰাফটো আপোনাৰ JPEG ফৰ্মেটত হ'ব লাগিব, 30ৰ পৰা 100 KBৰ ভিতৰত, য'ত আপোনাৰ 320x400 পিক্সেল হ'ব লাগিব। আৰু চিগনেচাৰৰ আপোনাৰ চেম JPG আৰু JPEG। তাৰপৰা আপোনাৰ 20 KBৰ পৰা 100 KB হ'ব লাগিব। আপোনাৰ 300 পৰা 120 পিক্সেল হ'ব লাগিব। তাৰপৰা আপোনাৰ প্ৰিভিউ এণ্ড আপুনি তাৰপৰা ভালকৈ চাই লৈ পেলাই আপুনি ইয়াতে কাৰেকশ্যন কৰিব, অল ডিটেইল কাৰেক্ট। আপুনি তাৰপৰা আপুনি ইয়াতে পে'মেণ্ট ক্লিক তাতে অপশ্যন আহিব পে'মেণ্ট কৰা। তাতে আপুনি ইয়াতে পে'মেণ্ট কৰি দিব UPI থ্ৰু দি। তাৰপৰা আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনাৰ কেণ্ডিডেট এডভাইজ লাষ্ট মিনিট
টেকনিকেল অলপমান ইছ্যু আহিব পাৰে, যিকোনো আপুনি অলপমান ৰিফ্ৰেছ নকৰিব। আপোনাক যদি এনেধৰণে আপুনি কেনেদৰে এপ্লাই কৰে সেই বিষয়ে যদি আপুনি জানিব লাগে তেনেহ'লে মোক এটা কমেণ্ট কৰি দিব এপ্লাই বুলি। তেতিয়া মই আপোনালোকৰ বাবে এটা কেনেদৰে এপ্লাই কৰিব লাগে তাৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' এটা লৈ আহিম। আৰু তললৈ স্ক্ৰল কৰিব, এবার তললৈ যাব ডকুমেন্ট ভেরিফিকেশন। এবার আপনার নতুন নোটিফিকেশন আসছিল আপনার 18 জানুৱাৰীত আৰু OTR স্টার্ট হৈছে আপনার 31 জানুৱাৰী। এতিয়া আপনি OTR স্টার্ট হৈছে হৈ আছে, আপনি কৰিব পাৰে। OTR যোনটা লাষ্ট ডেট আছে আপনার 24 ফেব্ৰুৱাৰী আপোনাৰ লাষ্ট ডেট, আৰু এপ্লাই স্টার্ট আজি 2 তাৰিখৰ পৰা এপ্লাই স্টার্ট হৈছে, আৰু লাষ্ট ডেট আপোনাৰ এপ্লাই আপোনাৰ 16 ফেব্ৰুৱাৰীলৈকে আপুনি এপ্লাই কৰিব পাৰিব 5টা PM লৈকে। আৰু কাৰেকশ্যন উইন্ডো, আপুনি কাৰেকশ্যন যিটো আপুনি কিবা ভুল কৰিছে আপুনি কেনেকৈ কাৰেকশ্যন কৰিব, কাৰেকশ্যন কৰাৰ বাবে আপুনি 18 পৰা 19 ফেব্ৰুৱাৰীলৈকে আপোনাৰ কাৰেকশ্যন ডেট দিয়া হৈছে, তাৰ ভিতৰত আপুনি এপ্লাই কৰাবিলাক আপুনি কাৰেকশ্যন কৰিব পাৰিব। আপুনি ইয়াতে আহি এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লিক কৰি দিলে আপুনি এপ্লাইৰ লিংকটো ওপেন হৈ যাব, আপুনি ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে কেণ্ডিডেট লগইন বুলি দেখা ওলাইছে, যোনটো আপুনি আগৰ যোন নাই তেনেহ'লে আপুনি নিউ কেণ্ডিডেট হ'লে আপুনি ইয়াতে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন এটা ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ, এড্ৰেছ দি পেলাই নেক্সট কৰি দিব। নেক্সট কৰি আপোনাৰ ডিটেইলটো দি পেলাই আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। যদি আপোনাৰ এই বিষয়ে আপোনাৰ ডিটেইল ভিডিঅ' লাগে তেনেহ'লে মোক এটা কমেণ্ট কৰি দিব এপ্লাই বুলি, আপোনাৰ বাবে মই ডিটেইল এটা ভিডিঅ' লৈ আহিম। আজিৰ কাৰণে মোৰ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে আপোনাৰ এটা কমেণ্ট আৰু লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যিসকল নতুন আছে মোৰ চেনেলত। এনেধৰণৰ ভিডিঅ' মই আগলৈ লৈ আহিম, হেল্পফুল ভিডিঅ'। ধন্যবাদ। আশা কৰিছোঁ আপোনাৰ দিনটো শুভ হওক।